গোৱালপাৰা জিলা কৃষি বিভাগৰ কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অভিযান চমুকৈ আত্মা নামৰ আত্মাৰ উদ্যোগত আৰু দুধনৈ উন্নয়ন খণ্ডৰ সহযোগত আমি দুদিনীয়াকৈ কৃষক প্ৰশিক্ষণ এটা অনুষ্ঠিত কৰিছোঁ। এই প্ৰশিক্ষণটো আৰু আজি এই প্ৰশিক্ষণটোৰ আজি অন্তিম দিন। গতিকে এই অন্তিম দিনত এই প্ৰশিক্ষণ শিবিৰত প্ৰায় আমাৰ দুধনৈ উন্নয়ন খণ্ডৰ অৰ্ধা শতাধিক কৃষকে অংশগ্ৰহণ কৰিছে। আৰু এই প্ৰশিক্ষণটোৰ আমাৰ মূল উদ্দেশ্য হৈছে যে বিশেষভাৱে আমি খেতিয়কসকলক বৰ্তমান সময়ত প্ৰাকৃতিক খেতিৰ গুৰুত্ব আৰু তাৰ লগতে বৈজ্ঞানিকভাৱে আমি কেনেকৈ হাঁহ কুকুৰা পালন কৰি এটা অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব পাৰি তাৰ ওপৰত কৃষকসকলক আমি প্ৰশিক্ষণ প্ৰদান কৰিছোঁ। আৰু ইতিমধ্যে যিহেতু আপোনালোকে অৱগত যে প্ৰাকৃতিক খেতিৰ ওপৰত চৰকাৰে যথেষ্ট গুৰুত্ব দিছে। এই প্ৰাকৃতিক খেতি হৈছে আপোনাৰ প্ৰকৃতিৰ লগত সমন্বয় ৰক্ষা কৰি কৰা খেতি, আৰু এই খেতিৰ মূল আধাৰ হৈছে আমি কেনেকৈ নিৰাপদ আৰু স্বাস্থ্যসন্মত খাদ্য আমি গ্ৰহণ কৰিব পাৰোঁ, আৰু তাৰ লগতে আমাৰ যিখিনি আমাৰ পাৰিপাৰ্শ্বিক অৱস্থা, সেই পাৰিপাৰ্শ্বিক অৱস্থাটো আমি অটুট ৰাখিব পাৰোঁ, যিটো আমাৰ ইক'লজিকেল ছিষ্টেম। আৰু তাৰ লগতে আমি মাটিৰ যিখিনি উৰ্বৰতা শক্তি কেনেকৈ বৃদ্ধি কৰিব পাৰোঁ, আৰু মাটিত থকা যিবিলাক আমাৰ উপকাৰী অনুজীৱ আছে, যিবিলাক নেকি আমি চকুৰে নেদেখোঁ, মাইক্ৰ' অৰ্গেনিজিম বুলি কয়, সেই মাইক্ৰ' অৰ্গেনিজিমবিলাকৰ কেনেকৈ আমি বংশ বৃদ্ধি কৰিব পাৰোঁ, এই কথাবিলাকক আমি খেতিয়ক ৰাইজক আমি বহলাইভাৱে তেওঁলোকক অৱগত কৰিছোঁ। আৰু প্ৰাকৃতিক খেতিৰ এটা মূল বৈশিষ্ট্য হৈছে কি, তাত আপোনাৰ আমাৰ থলুৱা গৰুৰ গোবৰ আৰু গোমূত্ৰটো লাগে, আৰু তাৰোপৰি আপোনাৰ প্ৰাকৃতিক খেতিত কিছুমান আমি থলুৱা বীজ, যিবিলাক নেকি আমাৰ ইতিমধ্যে বীজবিলাক আমাৰ সংৰক্ষণৰ অভাৱত হেৰাই গৈছে, সেই বীজবিলাকক যাতে আমি ভৱিষ্যতৰ কাৰণে সংৰক্ষণ কৰিব পাৰোঁ। এই মূল প্ৰিন্সিপল এইকেইটাই আপোনাৰ প্ৰাকৃতিক খেতি। আৰু তাৰ লগত সংগতি ৰাখি আমি বৈজ্ঞানিকভাৱে এজন খেতিয়কে কেনেকৈ হাঁহ কুকুৰা পালন কৰি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব পাৰি, এই সম্পৰ্কত আমি এই প্ৰশিক্ষণটো ইয়াত আত্মাৰ জৰিয়তে প্ৰদান কৰিছোঁ। আৰু এই প্ৰশিক্ষণৰ কালচোৱাত আমাৰ অসমৰ ব্যক্তি হিচাপে আমাৰ গোৱালপাৰা জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰ সন্মানীয় বেঞ্জামিন তামান ডাঙৰীয়া, উদ্যান শস্য বিশেষজ্ঞ মৌচুমী ভূঞা ডাঙৰীয়া, ঠিক তেনেকৈ আমাৰ মীন পালনৰ বিশেষজ্ঞ শিৱা ৰেজাক ডাঙৰীয়া, আৰু তাৰ লগতে আমাৰ দুধনৈৰ কৃষি উন্নয়ন বিষয়া প্ৰাণজিৎ কলিতা, আৰু দুধনৈৰ পশুপালন বিষয়া ডক্টৰ দিগন্ত ৰাভাই এই প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে সমৰ ব্যক্তি হিচাপে। আৰু লগতে অঞ্চলস্থ কৃষকসকলে আমাৰ যিখিনি উন্নয়ন খণ্ডৰ অন্তৰ্গত প্ৰায় 50জন খেতিয়কে এই দুদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীটো অংশগ্ৰহণ কৰি উপকৃত হৈছে বুলি বা লাভান্বিত হৈছে বুলি আমি এটা অনুভৱ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।